হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া আহি পাইছোঁ বাছ ষ্টেণ্ডত। দুৰাইজান বাছ ষ্টেণ্ড। এইটো এনেকুৱা এটা ষ্টেণ্ড হয় য'ত আপুনি দেখি পাব ছাৰপ্ৰাইজিং গাড়ী, যোনখন গোটেই ইণ্ডিয়াতে নাই, ইনফেক্ট মাৰ্কেটতে নাই। এইটো হৈছে এম্বেচাডৰ। আজি এম্বেচাডৰতে যাম বুলি ভাবিছোঁ, তিনিচুকীয়ালৈ। এম্বেচাডৰ লং টাইম এম্বেচাডৰত নাই যোৱা। এসময়ত আমাৰ ভাৰতবৰ্ষত লাক্সাৰিয়াছ গাড়ী বুলি কয় এম্বেচাডৰ। আজি এম্বেচাডৰ যাবই লাগিব। আজি কোনখন সোনকালে যাব? এম্বেচাডৰ ভিডিঅ' এটা বনাই দিছোঁ, ৰাইজে গম পাওক, সোনকালে আহক। এয়া দাদা এম্বেচাডৰ চলায়। এই কিখন গোটেই ইণ্ডিয়াতে নাই এম্বেচাডৰ, আমাৰ ইয়াতে আছে। ইণ্ডিয়া নহয়, অসমৰ ভিতৰত নহয়, কলকাতাত আছে নহয়। কেলকাতা আছে ন? কেলকাতা আছে ন, অসমৰ ভিতৰত ইয়াত আছে খালি। আজিকালি ফেক্টৰীতে নবনায়, হয় নাই কওক? এসময়ত আমাৰ ইয়াত মানে চবতকৈ ধনী মানুহজনৰ লগত এম্বেচাডৰ আছিলে। আপোনাৰ কিমান বছৰ হ'ল দাদা? মোৰ হৈ গ'ল 30 বছৰ 30 বছৰ এম্বেচাডৰ চলাইছে। চলোৱা। সৰুৰ পৰা দেখিলে দাদাৰ ওচৰত যাব। আজি দাদাৰ গাড়ীতে যাম ভাবিছোঁ।